हेलो एवरीवन। आज আমি ক্লাস 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 3 ঐকিক প্ৰণালী আৰম্ভ কৰিম। তো চোৱা, ঐকিক প্ৰণালী কি হয়? যে পদ্ধতিত বহু এককৰ মানৰ পৰা এক এককৰ মান উলিয়াই পুনৰ নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াব পাৰি, সেই পদ্ধতিক কি বুলি কোৱা হয়? ঐকিক প্ৰণালী। ঠিক আছে, এতিয়া আমি ইয়াক ভালদৰে বুজিম। এই ডেফিনেশ্যনটোৱে কি বুজাই আছে আমাক, এই ঐকিক পদ্ধতিটো কি হয়। চোৱা, মই ইয়াতে দুটা ৰাশি লৈ আছো, কলমৰ এক্সাম্পল দিম। ঠিক আছে, কলমৰ দাম আৰু সংখ্যা। ঠিক আছে, যদি কলমৰ দাম 5 টকা হয়, কলমৰ সংখ্যা হ'ব এটা। কলমৰ সংখ্যা যদি কলমৰ দাম যদি 10 টকা হয়, কলমৰ সংখ্যা হ'ব দুটা। এই যদি কৰি থাকিব, দেখা পাইছ? 5 টকা হলে এটা পাবা, 10 টকা হলে দুটা, আৰু 15 টকা হলে 3টা। ঠিক আছে, এতিয়া আমি প্ৰত্যেক সময়বাতৰ বিষয়ে অলপ বুজি ল'ম। ইয়াৰ পিছত ঐকিক প্ৰণালীটো মই দেখুৱাম যে কিদৰে আমি ঐকিক প্ৰণালীৰ সহায়ত আমি এটা অজ্ঞাত মান উলিয়াব পাৰোঁ। ঠিক আছে, প্ৰথমতে এইটো চাই লোৱা। প্ৰত্যেক সমানুপাত, এই যিটো তোমালোকে দেখা পাইছা ৰাশি দুটা, কলমৰ দাম আৰু সংখ্যা, এই ৰাশি দুটা প্ৰত্যেক সমানুপাতত আছে। আচলতে প্ৰত্যেক সমানুপাতনো কি? যেতিয়া দুটা ৰাশি এনেভাবে জড়িত হৈ থাকিব তাকে যে এটা ৰাশি বাঢ়িলে আনটো ৰাশিও বাঢ়ে। বুজি পাইছ? ইয়াক প্ৰত্যেক সমানুপাত কোৱাৰ কাৰণটো হৈছে যে যদি মই এই ৰাশিটোৰ ভিন্ন মানৰ অনুপাত লওঁ, বেলেগ মান আছে নহয়, দামৰ মান আহি আছে 5 টকা, 10 টকা, 15 টকা, এইদৰে। আকৌ ইয়াৰ সংখ্যাটো, আনটো ৰাশি সংখ্যাটোৰ যদি ভিন্ন মানৰ অনুপাতটো লওঁ আমি, তেতিয়াহ'লে দেখা পাব যে দুয়োটা অনুপাত সমান আছে। কি আছে? সমান। 5/10 লৈ আমাৰ আগত কি আহিব? 1/2 আহিব। গতিকে 5 আৰু 10 অনুপাত যিটো হ'ব, এইটো 1 আৰু 2 অনুপাত 1/2। ইয়াৰ অৰ্থটো হ'ল ইকুৱেল থাকিব। এই 5/10 ইয়াতে কিছু মানে কি 5 আৰু 10 অনুপাত কেঞ্চেল আউট কৰিলে এইটো তোমালোকে 1/2 পাবা অনুপাতটো। ঠিক আছে, তো দুইটা অনুপাত কি হ'ল? সমান হ'ল। ঠিক আছে, তো সেইকাৰণে ইয়াত কি বুলি কোৱা হয়? প্ৰত্যেক সমানুপাত। তোমালোকে সমানুপাত পাই আহিছা আগৰ অধ্যায়টোত, যে দুটা অনুপাত সমান থাকিলে এটা সমানুপাত বুলি কোৱা হয়। বুজি পাইছা? গতিকে এই ৰাশিকেইটা কি আছে? সমানুপাত আছে। ইয়াত ৰাশি কেইটা আছে? 4টা নেকি? নহয়, দুটা ৰাশি মাত্ৰ আছে। এই 5 আৰু 10 দুটা এটা ৰাশিৰ পৰাই আহিছে, তাৰ ভিন্ন মানটো। তো দুইটা ৰাশি কি আছে? প্ৰত্যেক সমানুপাতত আছে। ইয়াক আনদৰে আমি ক'ব পাৰি যে যদি দুটা ৰাশি এনেভাবে জড়িত হৈ থাকে যে ৰাশি দুটাৰ অনুপাত সদায় এটা স্থিৰ সংখ্যা, তো তাত আমি এই ৰাশিৰ লগত সেইটো ৰাশিৰ অনুপাত ল'ব লাগিব। অৰ্থাৎ কলমৰ দাম আৰু সংখ্যাৰ অনুপাত, দাম আৰু সংখ্যাৰ অনুপাত কি হ'ব লাগে? এটা স্থিৰ সংখ্যা। 5/1 আছিল, ঠিকে আছে। 5/1 আৰু 10/2। ঠিক আছে, দাম আৰু সংখ্যা অনুপাত লৈছো। এতিয়া কি আহিছে চোৱা, ইয়াৰ পৰা কি আহিল? 5/1 বা 5:1 বুলি ক'ব পাৰিবা। ইয়াত কি আহিছে? 10/2 বা 10:2। বুজি পাইছা? আমি এইদৰে লিখিলে 10:2 আহিব। যদি এইদৰে লিখো আমি 10:2 কলন দি পেলাই আমি ভগ্নাংশ আকাৰত লিখিলে হ'ব, কোনো প্ৰব্লেম নাই। যি হওক, ইয়াত 10/2, ইয়াত 5/1 হৈছে। ইয়াত 10/2 পৰা আমি কেঞ্চেল আউট কৰিলে 5/1 পাম নে নাই চাই লোৱাচোন। যদি আমি তলত ওপৰত 2ৰে হৰণ দি দিওঁ, 5/1 আহি যাব। অৰ্থাৎ অনুপাত কি হৈছে? এটাই মাত্ৰ 5/1 আহিছে। অৰ্থাৎ এটা 5 আহিছে, কেৱল 5/1 মানে কি 5, এটা স্থিৰ সংখ্যা। তো আমি এইদৰে ক'ব পাৰি যে দুটা ৰাশি যদি এনেভাবে জড়িত হৈ থাকে যে ৰাশি দুটাৰ অনুপাত সদায়
এটা স্থিৰ সংখ্যা মানে বেলেগ বেলেগ মানৰ বাবে অনুপাত ল'লে তো এইদৰে দিব পাৰি আমি প্ৰত্যেক সমানুপাত বুজি পাইছা যে এটা বাঢ়িলে আনটো ৰাশি বাঢ়ে লগতে তো তেনেকুৱা ৰাশিবিলাকক আমি কি বুলি কওঁ প্ৰত্যেক সমানুপাতত থকা ৰাশি বা ৰাশি দুটা প্ৰত্যেক সমানুপাতিক তো প্ৰত্যেক সমানুপাতৰ ক্ষেত্ৰত আমি কি কৰিব লাগে ঐকিক পদ্ধতি চাই লোৱাচোন এক এককৰ মান উলিয়াবলৈ হৰণ কৰিব লাগে নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াবলৈ পূৰণ কৰিব লাগে এতিয়া ধৰি লোৱা তোমালোকৰ ইয়াতে মই কলমৰ দামটো মুছি দিছো ইয়াত কলমৰ দাম কিবা এটা আছে মই ইয়াতে এক্স ধৰি লৈছো ঠিক আছে হৈ গ'ল এইটো কলমৰ দাম উলিয়াব লাগে কেইটা কলমৰ দাম এটা কলমৰ দাম আমাৰতো আছে যে দুটা কলমৰ দাম 10 টকা তেতিয়াহ'লে এটা কলমৰ দাম কিমান টকা হ'ব এনেদৰে কুৱেশ্যন যেতিয়া সোধা হ'ব তেতিয়া আমাৰ এই ঐকিক পদ্ধতিটো ব্যৱহাৰ কৰিব লগা হয় তাত তোমালোকে দেখা পাইছা যে বহু এককৰ পৰা এক এককৰ মান উলিয়াই পুনৰ নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াব পাৰি ইয়াত আমি এককৰ মান উলিয়ালো তো ওলাই গ'ল এক একৰ মানে কি এটা কলমৰ দাম এইটো হ'ল এক একক বুজি পাইছা টাটো একক হৈ গৈছে একক টা হৈ গৈছে সৰি তো এক এককৰ মান কি ইয়াতে আহিব এটা কলমৰ দাম মানে সেই মানটো ওকে আমি এইটো উলিয়াব তো কি কৰিব লাগে কৈছে এইটো প্ৰত্যেক সমানুপাতত আছে দুটা ৰাখি দেখা চাবা তোমালোকে এটা বাঢ়িলে আনটো বাঢ়িব তোমালোকক কৈছে যে এক এককৰ মান উলিয়াব লাগে ৰাইট মানে এটা কলমৰ দাম তো দুটা কলমৰ দাম দিয়া আছে ইয়াত দুটাতকৈ এইটো কমি গ'ল নাই তো দামতো কমিব বুজি পাইছা ইয়াত দুটা দিয়া আছে বেছি দিয়া আছে কমিছে কৈছে নহয় এক এককৰ মান উলিয়াবলৈ হৰণ কৰিব লাগে কিয় হৰণ কৰিব লাগে কাৰণ কমিছে আৰু আমি কি কৰিব লাগে দেখা পাইছা ইয়াতে একৰ মান উলিয়াব লাগে এনে নহয় আমি বেলেগ কিবা একৰ মান উলিয়াই ল'ম এইটো নোৱাৰিম তো চোৱা দুটা কলমৰ দাম $10 আছে ঠিক আছে তো এতিয়া এটা কলম হ'ব এটা কলমৰ দাম কি কৰিব লাগে কৈছে এক এককৰ মান উলিয়াবলৈ হৰণ কৰিব লাগে আৰু নিৰ্দিষ্ট সংখ্যক আকৌ পাবলৈ হ'লে কি হৈছে এক মিনিট নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াবলৈ যদি উলিয়াব লগা হয় ইয়াত উলিয়াব নালাগে এক একৰ মান উলিয়ালে হৈ গ'ল পূৰণ কৰিব লাগে ঠিক আছে আচ্ছা যেই হোক আমি এক একৰ মান উলিয়াই আছো আমি কিহেৰে হৰণ দিম যিমানটা কলমৰ দাম আছে প্ৰথমতে দেখা পাইছা দুটা কলমৰ দাম সেইটোক আমি কি কৰি আছো এক এককলৈ পৰিৱৰ্তন কৰি আছো যিটোক আমি এক এককলৈ পৰিৱৰ্তন কৰি আছো মানে এক একৰ বাবে যিটো আমি উলিয়াই আছো যিটো এক একক হয় সেইটা যিটো সংখ্যা আছিল আগতে 2 আছিল সেই 2ৰে আমি হৰণ দিব লাগিব বুজি পাইছা তো 2ৰে হৰণ দিলে কি আহিব 10/2 হ'ল 5 টকা দেখা পাইছা এক একৰ দাম আহি গৈছে মানে এটা কলমৰ দাম আহি গৈছে 5 টকা বুজি পাইছা ওকে তো মনত ৰাখিবা যেটো আমি দেখা পাইছা ইয়াতে দুটা কলমৰ দাম 10 টকা আছিল যেতিয়া আমি এটা কলমৰ দাম উলিয়াবলৈ লৈছো তেতিয়া আমি কিহৰ হৰণ দিছো 2ৰে কাক হৰণ দিছো আমি দুটা কলমৰ দামক সেই 2ৰে হৰণ দিব লাগিব বুজি পাইছা 10 কি আছিল দুটা কলমৰ দাম আৰু কিহৰ হৰণ দিছো 2ৰে কাৰণ 10টো কি আছিল দুটা কলমৰ দাম গতিকে যিমানটা কলমৰ দাম আমাৰ দিয়া আছে সিমানটাৰ পৰা যেতিয়া আমি এটা কলমৰ দাম উলিয়াবলৈ যাম তেতিয়া কি কৰিম যিমানটা দিয়া আছে সিমানৰে আমি সেই টকাটো হৰণ দিম ঠিক আছে দুটা কলমৰ দাম 10 টকা আছিল 10ক আমি ঠিক 2ৰে হৰণ দিব লাগিব তো হৰণ কৰিব লাগে ইয়াৰ অৰ্থটো এইটো বুজি আছে তোমালোকে যেতিয়া এক্সাৰসাইজ কৰিবা তেতিয়া ভালদৰে মনত থাকিব এতিয়া চোৱা নেক্সট আচ্ছা মই ইয়াতে আৰু এটা এক্সাম্পল দিও নেকি
চোৱা কোনোবাই তোমাক দি দিলে 10টা কলমৰ দাম, 10টা কলমৰ দাম দি দিলে 50 টকা, ঠিক আছে 50 টকা। এতিয়া এটা কলমৰ দাম কিমান হ'ব? কিমান হ'ব? 10টা কলম কৰিছে ন, 10টা কলমৰ দাম 50 টকা। যিমানটা কলমৰ দাম 50 টকা হৈছে সিমানেৰে 50ক হৰণ দিলে এটাৰ মান আহি যাব, ঠিক আছে। এটা আমি কাক এটা বনাইছো? 10ক, বুজি পাইছ? আৰু আমি এটাৰ বাবে যিটো মান উলিয়াব লাগে সেই মানটো কি হ'ব? 10টাৰ বাবে যিটো মান আছিল সেই মানক 10ৰে হৰণ দিব লাগিব। দেখা পাইছা? এইটো কি হ'ব? এটা কলমৰ দাম। এতিয়া তোমালোকে দেখা পাইছা যে পুনৰ নিৰ্দিষ্ট সংখ্যক এককৰ মান যদি উলিয়াব লগা হয়, এক একৰ মান উলিওৱাৰ পিছত ৰৈখিক পদ্ধতি সেইটোতো আছে, একেলগে আছে নহয়, দেখা পাইছা? কেৱল এক একৰ মান নহয়। তেতিয়া আমি কি কৰিব লাগে চোৱা, ইয়াৰ পৰাতো 5 আহি যাব। এটা কলমৰ দাম আকৌ 5 টকা আহি আছে, দেখা পাইছা? কাৰণ 5 টকাৰ কাৰণে মই লৈছো এতিয়া। ইয়াত যদি মই বঢ়াই থাকোঁ সংখ্যা 10টা কলমৰ ক্ষেত্ৰত ইয়াতে অবভিয়াছলি 50 ৰুপিজ আহিব, 50 টকা আহিব। এতিয়া যদি মই কওঁ তোমাক যে 2টা কলমৰ দাম কিমান হ'ব, ইয়াৰ পৰা আমি উলিয়াব পাৰিম। কাৰণ নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াবলৈ পূৰণ কৰিব লাগে। এতিয়া যদি 2টা কলমৰ দাম উলিয়াওঁ, কাৰ লগত পূৰণ কৰিম আমি? এই দুইটোৱে পূৰণ কৰিব লাগিব, বুজি পাইছা? এই দুইটো কাৰ লগত পূৰণ কৰিব লাগিব? এটা কলমৰ দামৰ লগত, 5 টকাৰ লগত পূৰণ কৰিলে কি আহিব? 2 × 5 মানে 5 টকা। 2 × 5 টকা কিমান হ'ব? 10 টকা। মই ইয়াতে লিখিবলৈ ঠাই নাই, আচ্ছা যেই হোক মই ইয়াত লিখি দিম। 2টা কলমৰ দাম 2 × 5 টকা মানে 5 টকাৰ দুগুণ, কাৰণ কলমৰ সংখ্যা দুগুণ হৈছে, দামো দুগুণ হ'ব লাগিব। এইদৰে যাব, বুজি পাইছ? এইটো হ'ল প্ৰত্যক্ষ সমানুপাতিক অনুপাত। এটা ৰাশি যদি দুগুণ হয় আনটো ইয়াত প্ৰথমটো দুগুণ হ'ব, বুজি পাইছা? এটা ৰাশিৰ মান দিয়া আছে, যিকোনো এটা মান দিয়া আছে, ইয়াৰ যদি দুগুণ লোৱা হয় তেতিয়াহ'লে আনটো ৰাশিৰ দুগুণ লোৱা হ'ব, আৰু এইটো অনুৰূপ ৰাশিটো হ'ব লাগিব, ৰাশিটোৰ মান হ'ব লাগিব, ঠিক আছে? যিটো মান লোৱা হৈছে, যেনেকৈ 10ৰ কাৰণে 2, এইটোৰ কাৰণে 1 মানে 5 আছিলে, এটা নহয় জানো? এইটোত এইবিলাক ভালদৰে বুজি পাবা প্ৰত্যক্ষ সমানুপাত কি হয়। অ'কে, ইয়াতে আহিব 10 টকা। তো এইদৰে আমি উলিয়াব পাৰি। দেখা পাইছে ইয়াতে আমি কি কৰিছোঁ? 10টা কলমৰ ঠাইত এটা কলম আনিছোঁ, মানে কি 10 গুণ কমাইছোঁ। তো ইয়াত 50 টকাৰ পৰা 10 গুণ কমাবলৈ হ'লে আমি সেই 10ৰে হৰণ দিব লাগিব, ঠিক আছে? আৰু বঢ়াবলৈ হ'লে 10ৰে যিটো আমি যিমানখিনি উলিয়াব লাগে আমি সিমানৰে পূৰণ দিব লাগে, ঠিক আছে? আই হোপ বুজি পাইছা? মই বহুত ধৰণে বুজাই আছোঁ। অ'কে, এতিয়া চোৱা নেক্সট বিপৰীত সমানুপাতৰ ক্ষেত্ৰত কি হয়। বিপৰীত সমানুপাত মই ইয়াতে মচি দি আছোঁ প্ৰত্যেক সমানুপাতটো। বিপৰীত সমানুপাতৰ ক্ষেত্ৰত এটা নীতি হ'ব কি? এক একৰ মান উলিয়াবলৈ তাত পূৰণ দিব লাগিব, বুজি পাইছা? এক একৰ মান উলিয়াবলৈ পূৰণ দিব লাগিব, আৰু বহু সংখ্যক নিৰ্দিষ্ট সংখ্যক একৰ মান উলিয়াবলৈ হৰণ কৰিব লাগিব। তো তাত যিটো বিপৰীত সমানুপাত হ'ব তাত চোৱা কিদৰে হয়। মই এটা এক্সাম্পল লৈ আছোঁ। এজন মানুহে যদি চোৱা মানুহৰ সংখ্যা আৰু দিন, এজন মানুহৰ বাবে যদি এটা কাম 20 দিনত হয়, দিন কি আছে? 20। ইয়াত সময় দিব পাৰা, মই দিন দি দিছোঁ আৰু, ঠিক আছে? হ'ব মানুহৰ সংখ্যা আৰু সময়। আচ্ছা মই চেঞ্জ কৰি দিওঁ, ভালকে সময় দিব লাগে।
আৰু ইয়াতে হ'ব দিন আৰু ইয়াতে এজন মানুহ ঠিক আছে এককটো হ'ব জন দুজন মানুহৰ ক্ষেত্ৰত কি হ'ব সময় লাগিব 10 দিন কিয় কাৰণ মানুহ দুজন বাঢ়ি গৈছে কম দিনত কাম শেষ হৈ যাব তিনিজন হ'লে কি হ'ব 5 দিন লাগিব সৰি 1 মিনিট মই ইয়াতে কিবা ভুল কৰি আছো তিনিজন এনেকৈ ল'ব নোৱাৰি হ'লে আৰু অলপ পাজল লাগি যাব পাৰে মই 4জন লৈ আছো 5 দিন লাগিব ঠিক আছে তিনিজন ল'ব পাৰা কিন্তু তিনিজন ল'লে দশমিকত সংখ্যাটো আহি যাব সেইকাৰণে মই বাদ দিলোঁ আৰু এজন মানুহৰ কাৰণে 20 দিন লাগিব দুজনৰ কাৰণে 10 দিন লাগিব চোৱা মানুহৰ সংখ্যা যিমানেই বাঢ়ি আছে দিনৰ সংখ্যা সিমানেই কমি আছে অৰ্থাৎ দুটা ৰাশি এনেভাৱে জড়িত হৈ আছে যেটা কমিলে আনটো সরি এটা বাড়িলে নহয় জানো এটা বাড়িলে আনটো কমে এইদৰে ক'ব পাৰা এইটো এটা কমিলে আনটো বাঢ়িব এই কথা এইটো কমি গৈ থাকে চোৱা ইফালে কমি গৈ আছে নহয় এইটো বাঢ়ি গৈ আছে এইটো ইফালে বাঢ়ি গৈ আছে এইটো ইফালে কি হৈ আছে কমি গৈ আছে নহয় জানো তেনেকুৱা ক্ষেত্ৰত আমি ৰাশি দুটাক কি বুলি কওঁ বিপৰীত সমানুপাতত আছে যদি দুটা ৰাশি এনেভাৱে জড়িত হৈ থাকে যে এটা ৰাশি বাঢ়িলে আনটো কমে ঠিক আছে ইয়াক বিপৰীত সমানুপাত বুলি কিয় কোৱা হৈছে চোৱা মই তিনিটা অনুপাত একেলগে লৈ আছো 1:2:4 আকৌ সেই তিনিটাৰ চোৱা 20:10:2 তোমালোকে ইয়াত এককবিলাক নাচাবা বুজি পাইছা একক আছে নহয় বেলেগ বেলেগ এইটো অলপ সময়ৰ কাৰণে অনুপাত লোৱা হৈছে কেৱল সৰি ৰবা 1 মিনিট এককটো ইয়াতে এইকেইটা লৈ আছে এইকেইটা একক একেই আছে এটা সেইটো বেলেগ টপিক সেইটো বাদ দিওঁ এইকেইটা একক একেই আছে অনুপাত আমি লওঁ যিদৰে আমি পাই আহিছোঁ এনেদৰে লৈ আছোঁ তো দেখা পাইছা ইয়াতে এইখিনি আকৌ যদি মই কেঞ্চেল আউট কৰি লিখোঁ তাহলে 20 পৰা আহিব 20 পৰা কি আহিব 4:2:5 কিবা দেখা পাইছা 5 নেকি 1 সৰি 1 আহিব ন 1 আটাইকেইটাৰ পৰা 5 আঁতৰাই দিয়া বা 5 ৰে হৰণ দিয়া আটাইকেইটাক কি আহিব 1 2 4 তো কি দেখা পাইছা এইটোৰ ক্ৰম যিটো আছে 1 ৰ পিছত 2 পিছত 4 ইয়াৰ ক্ৰমটো উল্টাকে আহি আছে কিন্তু দেখাত একে দুইটা অনুপাত এইটো ক্ৰমটো উল্টা এটা 4 to 1 উল্টাকে গৈ আছে সেইকাৰণে এটা আনটোৰ বিপৰীত কিন্তু দেখাত একে অনুপাত সেইকাৰণে শব্দটো আমি কি কওঁ বিপৰীত সমানুপাত বুজি পাইছা যদি ইহঁত একে ক্ৰমত আহি গ'লেহেঁতেন সমানুপাতত থাকিলেহেঁতেন কিন্তু ক্ৰমটো একে নোহোৱাৰ কাৰণে ইহঁত দেখাত একে অনুপাত আছে কিন্তু বিপৰীত সেইকাৰণে ইহঁতক ইকুৱেল বুলি ক'ব নোৱাৰি আমি অনুপাতবিলাক ইকুৱেল নহয় এইদৰে নামটো দিয়া হৈছে বিপৰীত সমানুপাত ইয়াক আন্দোলনে আমি ডেফিনেশ্যনটো লিখিব পাৰি বা ক'ব পাৰি যে যদি দুটা ৰাশি এনেভাৱে জড়িত হৈ থাকে যে ৰাশি দুটাৰ পূৰণফল এটা স্থিৰ সংখ্যা মই আগতে কি কৈছিলোঁ প্ৰত্যেক সমানুপাতৰ ক্ষেত্ৰত ৰাশি দুটাৰ অনুপাত এটা স্থিৰ সংখ্যা দেখা পাইছিলা তোমালোকে কলমৰ ক্ষেত্ৰত এটা কলমৰ দাম 5 টকা দুটা কলমৰ দাম 10 টকা কি আছিল 1/5 এইদৰে ধৰিছিলোঁ নহয় জানো 5/1 10/2 গোটেইকেইটা অনুপাত কি আহিছিল এটা 5 আহিছিল মাত্ৰ 5/1 আহিছিল মানে এটা স্থিৰ সংখ্যা 5 আহিছিল ইয়াত পূৰণফল কেইটা কি আহিব চোৱা 1 × 20 20 2 × 10 20 4 × 5 20 কেৱল 20 আহি আছে এটা স্থিৰ সংখ্যা তো ডেফিনেশ্যনটো এইদৰে দিব পাৰি আমি যেই হওক বিপৰীত সমানুপাতটো বুজি পাইছা তেনেকুৱা ক্ষেত্ৰত ঐকিক নিয়মটো কিদৰে হ'ব ঐকিক নিয়মৰ নীতি কি হ'ব এক এককৰ মান উলিয়াবলৈ পূৰণ কৰিব লাগে নিৰ্দিষ্ট এককৰ মান উলিয়াবলৈ পূৰণ কৰিব লাগে ইয়াত চোৱা তোমালোকে যদি মই এইটো মুচি দিওঁ আচ্ছা এইটো মুচি দিওঁ চোৱা এইটো উলিয়াব লাগে এজন মানুহে কিমান দিনত কৰিব তোমালোকৰ হাতত দিয়া আছে ধৰিলে এইটো বা এইটো দুজন মানুহে 10 দিনত কৰে এজন মানুহে কিমান দিন কৰিব দুজন মানুহে কাম এটা 10 দিনত কৰে এজন মানুহে কামটো 10 দিনৰ লগত 2 পূৰণ দি দিবা ঠিক আছে কি পূৰণ দিবা 2
কিমান দিন হৈ যাব ডাবুল বুজি পাইছা আৰু কিহেৰে পূৰণ দিব লাগে ভালকে লক্ষ্য ৰাখিবা ইয়াৰ আগৰ যিটো সংখ্যা আছিল ৰাশি আছিল বা ৰাশিৰ মান যিটো আছিল দুইজন আছিল নহয় জানো সেই দুইৰে আমি পূৰণ দিব লাগে সেই দুজন মানুহে কাম কৰিবলৈ লগা দিনটোৰ লগত পূৰণ দিলে আমি এজন মানুহে কৰা কামৰ দিনটো পাই যাম ঠিক আছে তো দেখা পাইছা কাৰ লগত কি পূৰণ দিব লাগে ওকে এতিয়া যদি মই কওঁ ইয়াৰ পৰা তোমালোকে কিছু নিৰ্দিষ্ট সংখ্যক দ্বিতীয় নম্বৰটো চোৱা নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াব লাগে তেতিয়াহ'লে কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া চোৱা এতিয়া মই তোমালোকক কৈ দিলো যে 4জন মানুহে কাম কৰিবলৈ কিমান দিন লাগিব কি কৈছো মই 4জন মানুহ ইয়াতে 4 কৰি দিলো অন আছে নহয় এজন মানুহৰ 4জন মানুহে কাম কৰিবলৈ কিমান দিন লাগিব তেতিয়াহ'লে এইটো ইয়াতে কি আছিল 20 নহয় জানো 20 দিন তেতিয়া তাত হ'ব 20/4 যেটো 4 লৈছো নহয় মই সেই 4ৰে হৰণ দিব লগা হৈছিল আগতে কি আছিল যেটো মই লৈছো সেইটোৰে পূৰণ দিব লগা হৈছিল কাৰণ নিৰ্দিষ্ট সংখ্যক এককৰ মান উলিয়াবলৈ তাত কি আছিল পূৰণ কৰিব লাগে কাৰণ এইটো প্ৰত্যেক সমানুপাতৰ ক্ষেত্ৰ আছিল বুজি পাইছা ওকে স্টেপবিলাক মনত ৰাখিবা আগৰটো নিচিনা একেই কিন্তু পূৰণৰ টাইপ ধৰণ হৰণৰ টাইপ পূৰণ এইটোৱে পাৰ্থক্য বুজি পাইছা তাত কি আছিল এনেকে 1 যেতিয়া 1ক এক এককৰ বাবে উলিয়াব লগা হৈছিল তেতিয়া আমি এক এককৰ ঠাইত যিটো পূৰ্বৱৰ্তী আছিল সেই সংখ্যাটোৰে আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ মানৰ লগত কি কৰিছিলো হৰণ দিছিলো আৰু ইয়াতে পূৰণ এইটোৱে পাৰ্থক্য কিন্তু সেই সংখ্যাটো চোৱা ইয়াত ইউজ কৰি আছো 2 তাত 2 আছিল তলত ইয়াতে পূৰণ হৈ আছে আৰু ইয়াতে 4 তাত আছিল ইয়াতে আৰু ইয়াত তলত আহি আছে মানে হৰণ কৰি আছে 4ৰে হৰণ দি আছে ইয়াৰ পৰা কি আহিব 5 সৰি টকা নহয় দিন নহয় জানো মই পাহৰি দিন টকা লিখি আছো 5 দিন তো দেখা পাইছা 4জন মানুহৰ বাবে 5 দিন লিখিছিলো নহয় 5 দিন সময় লাগিব তোমালোকে আহি দেখা পাইছা নেকি ঠিক আছে ওকে এতিয়া আমি বুজি পালো যে আমি কেনেদৰে ঐকিক প্ৰণালী ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ এক এককৰ মান উলিয়াই বহু এককৰ মানৰ পৰা বহু এককৰ মান পোৱাৰ অৰ্থটো বুজি পাইছা নেকি ইয়াতে বহু একক দেখা পাইছা এনেকে দুজন মানুহৰ ক্ষেত্ৰত 10 দিয়ে এনেকে দিয়া থাকিব দুটা কলমৰ দাম 10 টকা দিয়া থাকিব এনেকে বহু একক বুলি এইটোৰ কথা কোৱা হৈছে ঠিক আছে ওকে আজিলৈ মই দাও নেক্সট আমি অনুশীলনী 3A আৰম্ভ কৰিম ঠিক আছে ওকে